শংকৰদেৱে বুৱাই দিলে না মৰে নিজৰা শংকৰদেৱে বুৱাই দিলে না মৰে নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰে পৰা হৰি নাম ভকতৰে মালা কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ। নিউজ লাইভৰ সুখৰ সংজ্ঞাৰ জৰিয়তে অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰা দিব্যাংগ শিল্পী সুনিতাৰ বাবে আহিছে এটা ভাল খবৰ আৰু বিশেষকৈ সুনিতাৰ কণ্ঠত এটি গীত বাণীবদ্ধ হৈছে অসমৰ জনপ্ৰিয় সংগীত শিল্পী মানস ভাগৱতীৰ যি শিৰোমণি এই শিৰোমণি কেছেটত ইতিমধ্যে এটা গীত বাণীবদ্ধ কৰিছে আৰু মই পোনে পোনে সুনিতা আছে সুনিতাৰ ওচৰলৈ যাম অনুভৱ কেনেকুৱা কাৰণ পুনৰবাৰ কৈ আছোঁ যে নিউজ লাইভে যি সুনিতাৰ এয়া প্ৰতিভাৰ উমান পাইছিল আৰু বিভিন্ন মঞ্চত গীত পৰিৱেশনৰ কাৰণে সুযোগ দিছিলে সুনিতা প্ৰথমবাৰৰ কাৰণে তুমি এটা গীত পৰিৱেশন কৰিবা আৰু যিটো শিৰোমণি এটা ধাৰা আছিল 22 বছৰ কেনেকুৱা লাগিছে তোমাৰ? হয় নমস্কাৰ পোনপ্ৰথমে নিউজ লাইভৰ সকলো দৰ্শক তথা কৰ্মকৰ্তাক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ এটা ভাল খবৰ যে মানস ভাগৱতী ছাৰৰ দৰে এজন মহান গুৰু আৰু এজন মহান ব্যক্তিৰ সৈতে গীত গাবলৈ সুবিধা পোৱাৰ বাবে খুবেই ভাল লাগিছে। প্ৰথমে নিউজ লাইভৰ জৰিয়তে মোৰ গীত প্ৰচাৰ হৈছিলে যি জাহিৰ হুছেইন ছাৰ আৰু নিপ কুমাৰ বৰুৱা ছাৰ তেওঁলোকে খুব বেছি মোক ছাপোৰ্ট কৰিছিলে আৰু তেওঁলোকৰ প্ৰগ্ৰেমত মই যিহেতু গীত পৰিৱেশন কৰিবলৈ সুবিধা পাইছিলোঁ তাৰ জৰিয়তে মই এখন মঞ্চ লাভ কৰিলোঁ গীত পৰিৱেশন কৰিবৰ বাবে আৰু এই গীতটিৰ আঁৰত আচলতে মানস ভাগৱতী ছাৰৰ লগতে মোৰ দেউতা উদয় আদিত্য গোস্বামীৰ বহুতো ছাপোৰ্ট পাইছোঁ মই আৰু আগুৱাই যাবলৈ প্ৰেৰণা পাইছোঁ আৰু খুবেই ভাল লাগিছে মোৰ। গীতটো যেতিয়া বাণীবদ্ধ কৰিলা কেতিয়ালৈ ৰিলিজ হ'ব গীতটো? গীতটো ৰিলিজ হ'ব 5 তাৰিখে জানুৱাৰী 5 তাৰিখে আৰু আশা কৰিছোঁ গীতটি সকলোৱে শুনিব আৰু গীতটিক মৰম দিব আৰু আশীৰ্বাদ কৰিব তাৰে কামনা যদি কৰিছোঁ। মনত আছে অকণমান এটা ফাঁকি যদি মনত আছে। হয় নিশ্চয়। মাতৃ তোমাৰ সত্য সন্ধ্যা পিতা কুসুম্বৰ বৰদোৱাতে জন্ম লৈলা শ্ৰীমন্ত শংকৰ গুণমণি শিৰোমণি জগত ঈশ্বৰ প্ৰাণ প্ৰতিষ্ঠা কৰি অসমীয়া জাতি গুৰু তুমি গঢ়ি গলা বৰষমৰ ভেটি। হয় নিশ্চয়কৈ খুব ধুনীয়াকৈ পৰিৱেশন কৰিছে আৰু আপোনালোকেও এই যাত্ৰাত বহু সহায় কৰিছে শংকৰদেৱ শিক্ষা নিকেতনে কি ক'ব? হয় প্ৰথমে যিটো গীত শিৰোমণিৰ এটি গীত 5 তাৰিখে মুক্তি হ'ব মই সুনিতা দাসৰ লগতে মানস ভাগৱতী ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। প্ৰথম কথা নিউজ লাইভক ধন্যবাদ জনাব লাগিব কাৰণ আৰু এইবাৰ সুনিতা দাসে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰত এতিয়া অধ্যয়ন কৰিছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিব। আমাৰ শিক্ষকসকলেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আমি আশা কৰিছোঁ যে তেওঁৰ সংগীত যাত্ৰাৰ লগে লগে যাতে তেওঁলোকে শৈক্ষিকভাৱে পঢ়া শুনাৰ ক্ষেত্ৰতো খুব ভালদৰে আগবাঢ়ি যায় সেই প্ৰচেষ্টা লৈছোঁ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে। হয় নিশ্চয়কৈ যি সুনিতাৰ সপোন এই সপোন যাতে আৰু পূৰণ হয় তাৰ বাবে আমি শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু বিশেষকৈ নতুন বছৰৰ এক ভাল খবৰ সুনিতাৰ এটা গীত ইতিমধ্যে বাণীবদ্ধ হৈছে।